শুনক, প্ৰথম কথা হ'ল সাংবাদিকতা কৰ্মটো এটা পবিত্ৰ কৰ্ম। এতিয়া যোনজন সাংবাদিকে এই কথাটো নিউজ কৈছে, তেখেত হয়তো বাধ্য, এই যে নিউজটো কৈছে বাধ্য। আৰু ৰমাকান্ত দেউৰীদেৱ এনেকুৱা এজন মানুহ বা এনেকুৱা এজন পলিটিচিয়ান, ইমান মানে পলিটিক্স নকৰে। আচলতে যিবিলাকে এই কামটো কৰিছে তেখেতসকলে হয়তো মানসিকভাৱে ভাগি পৰিছে। আৰু মই এটা কথাই কওঁ, যিকেইজনে এই কামটো কৰিছে এইটো বৰ গৰিহণাযোগ্য। কাৰণ ৰমাকান্ত দেউৰীৰ জনমত মৰিগাঁও সমষ্টি অজস্ৰ। আপোনালোকে দেখিছেই আজি তাৰিখত মিটিঙে সভাহে। গতিকে এনেকুৱা এটা ২ নম্বৰী কাম তেখেতে কৰি পেলাই ৰাইজৰ ওচৰত কিয় বাহবা লয়? এইটো কোনো প্ৰশ্নই নাহে। এইটো যিসকলে কৈছে মই তেখেতসকলক গৰিহণা দিছোঁ। আৰু তেখেতে লিডাৰ বনায়, লিডাৰ ধ্বংস নকৰে। এটা কথা মনত ৰাখিব, মই আপোনাক ক'লো আজি, ৰামাদেৱে লিডাৰ বনায়, ৰামাদেৱে লিডাৰ ধ্বংস নকৰে। গতিকে তেখেতৰ সেই মানসিকতাৰ কথা কৈছোঁ, তেখেতে ইমান পলিটিক্স নকৰে। গতিকে যিখিনিয়ে কৈছে মই তেখেতসকলক মই গৰিহণা দিছোঁ।